Our next topic is sector of an economy. Eta economics চাৰিটা sector থাকে. The first sector is household. Second sector is firm. Third is government. And fourth is rest of the world. তো household মানে হ'ল আমি individuals খিনি প্ৰত্যেকজন ব্যক্তিক ধৰিব পাৰো. Farms বুলি ক'লে হ'ল মাৰ্কেট বা প্লেচ য'ৰ পৰা আমি বস্তুবোৰ কিনো, আৰু গভৰ্ণমেণ্ট মানে তো আমি সকলোৱে বুজি পাওঁ. আৰু ৰেষ্ট অফ দ্য ৱৰ্ল্ড মানে হ'ল বাকি আদাৰ কাণ্ট্ৰিজ বিলাক বা আদাৰ আমাৰ ইণ্ডিয়াত বাহিৰে বা আমাৰ ষ্টেটত বাহিৰে বাকি কাণ্ট্ৰিজবোৰ যে আমাৰ লগত ট্ৰেড কৰে. এতিয়া ক্লোজ ইকনমি এটাত মেইনলি দুটা সেক্টৰ থাকে, আৰু আমি মেইনলি দুটা সেক্টৰৰ কথাই পাতিম. ফাৰ্ষ্ট ওৱান ইজ হাউচ হোল্ড এণ্ড ছেকেণ্ড ওৱান ইজ ফাৰ্ম. চ' তোমালোকৰ কুৱেশ্যন আহিলে এক্সামত এনেকৈ আহিব, পোষ্ট ইকনমিত টু সেক্টৰ ইকনমিত চাৰ্কুলাৰ ফ্ল' অফ ইনকাম. কিন্তু যদি কুৱেশ্যন এটা আহে যে হোৱাট আৰ দ্য সেক্টৰছ অফ এন ইকনমি, তেতিয়া লিখিব লাগিব হাউচ হোল্ড, ফাৰ্ম, গভৰ্ণমেণ্ট এণ্ড ৰেষ্ট অফ দ্য ৱৰ্ল্ড.